সঁচাকৈ মানুহৰ জীৱনত কেতিয়া কি হয় কোনেও নাজানে। সময়ে মানুহক ক'ৰ পৰা উঠাই নি ক'ত পেলাই দিব তাকো ক'ব নোৱাৰোঁ। এটা সামান্য ভুলে মানুহৰ জীৱনত কেতিয়াবা এনেকুৱা কিছুমান অথন্তৰ ঘটাই দিব পাৰে যাক আমি কল্পনাও কৰিব নোৱাৰোঁ। সেই একেটা অকণমান ভুল আজি দেউতাই কৰিলে। দেউতাৰ একচুৱেলি চেপ্টিক হৈ গ'ল আৰু অকণমান খৰি ফালোতে আঁঠুটোৰ তলতে অলপমান দুখ পাইছিলে। দেউতাই বেজি লোৱা নাছিলে, ল'ব লাগিব বুলি ভবাও নাছিলে, কিন্তু এতিয়া চেপ্টিক হৈ এতিয়া হস্পিটেলৰ বিচনাত তেওঁ পৰি আছে। গধূলিৰ পৰা সকলোখিনি যোগাৰ কৰি দেউতালৈ কিবা কিবি খোৱাৰ বস্তু যোগাৰ কৰি নিজেই খাই বৈ এতিয়া ওলাইছোঁ হস্পিটেললৈ যাওঁ। কাৰণ আজি হস্পিটেলত মোৰ দ্বিতীয়টো দিন। মই আজি ৰাতি থাকিব লাগিব। বা দিনত থাকি গৈছে আৰু ভণ্টি নেক্সট কোনোবা এদিন থাকিব। তেনেকৈ আমি তিনিজনী বাই ভনীয়ে সন্তানৰ দায়িত্বখিনি পালন কৰিছোঁ আৰু এনেকৈ কৰিব লাগিব। আজি হস্পিটেললৈ বুলি ওলাই আহিলোঁ, হস্পিটেল পালোহি আৰু দেউতাক দেখি আজি মোৰ অকণমান ভাল লাগিছে। অকণমান আগতকৈ অকণমান ভাল দেখিছোঁ। এনেকৈ সদায় ভাল হৈ থাকক। ৰিয়াই ঘৰৰ পৰা ককাকলৈ দি পঠিয়াই ফণীখনেৰে নিজেই চুলিখিনি ধুনীয়াকৈ ফণিয়ালে। বাহিৰৰ খাদ্য বস্তুবোৰ হস্পিটেলত এলাও নাই কাৰণেই হস্পিটেলতে যি খানা দিছে সেয়াই খাব লাগিব। সেইখিনি খাবলৈ লৈছে। দেউতাই কিন্তু অকণমান গোন্ধ পাইছে, কিন্তু উপায় নাই, খাবতো লাগিবই। ইফালে দেউতাৰ দাঁত নাই। বহুত কষ্ট কৰি কেইটামান ভাত খালেগৈ, কাৰণ এনেকৈ হস্পিটেলত দেউতাৰ প্ৰথম হস্পিটেলত এইকেইটা দিন গৈছে। কোনোদিন হস্পিটেলৰ মুখ দেখা নাছিলে তেওঁ। হস্পিটেলৰ খানাটো খুব সুন্দৰ খানা দিছে, কিন্তু দেউতাই মা মছলা থকাৰ কাৰণে বেছিকৈ খাব নোৱাৰিলে আৰু তেওঁ যিহেতু দাঁত নাই সেইকাৰণে অলপমান খায়েই তেওঁ নাৰ্ছে আহি মেডিচিন খুৱাই বৰ্তমান তেওঁ টোপনিত লালকাল। এনেকৈ শুবলৈ দিলোঁ। মুখখন দেখি কিন্তু খুব বেয়া লাগিছে। সময় তেতিয়া ৰাতি প্ৰায় 2মান বাজিছে। ময়েই চাগে সাৰ পাই আছোঁ, কিয়নো শুবলৈ ঠাই নাই। জেনেৰেল AC ৱাৰ্ডত ৰাখিছোঁ। তাতো পাৰ ডে 1800মান টকা, 1800মান টকা। লগতে এখন ফটো দি দিছোঁ, আপোনালোকে চাব পাৰিব ক'ত কিমান হয়। মানে দামবোৰ অলপমান উঠা নমা হৈ থাকে, তথাপিও চাই ল'ব পাৰিব। বিচনাখনত মূৰ থৈ দি অলপমান শুবলৈ চেষ্টা কৰিছোঁ। গোটেই ৰাতিটো সাৰেই পাই থাকিলোঁ। কেতিয়ানো কিমানকণ সময় হ'লোঁ তাৰ হিচাপ নাই। গোটেই ৰাতিটো হয়তো 1 মিনিট 2 মিনিট কৰি জইন কৰিলে যোগ কৰিলেহে হয়তো 1 ঘণ্টা হ'বগৈ। সকলোৱে শুই গ'ল। মই এনেকৈ যিমান পাৰি শুবলৈ চেষ্টা কৰিলোঁ, উপায় নাই। দেউতাৰ ভৰিটো আছে যিহেতু দেউতাৰ বিচনাত মই উঠি শুব নোৱাৰোঁ। এনেকৈ সন্তানৰ যিখিনি দায়িত্ব আছে যিমানখিনি পাৰিছোঁ সেনেকৈ পালন কৰিবলৈ চেষ্টা কৰিছোঁ। দেউতাৰ মুখখন চাই চাই কিমান বেয়া লাগিছে তাক মই ভাষাৰে বুজাব নোৱাৰোঁ। কাৰণ প্ৰথমবাৰ তেওঁ হস্পিটেললৈ আহি হস্পিটেলৰ বেডত এনেকৈ শুই আছে। সেই সময়ত কি মনলৈ আহিছে মই তাকো বুজাব নোৱাৰোঁ। পুৱাই চাহ একাপ খাওঁ বুলি তললৈ নামি আহিলোঁ। দেখিলোঁ বাহিৰত ধাৰাসাৰ বৰষুণ। ভিতৰলৈ উভতি আহি দুপাকমান এনেই ভিতৰতে মাৰিলোঁ। অলপমান টাইম বহি অলপমান ভিডিঅ'কে কৰিলোঁ। লগতে বহি ভাবি আছোঁ, আৰু বা কিমান দিন, আৰু বা কিমান পইচাৰ কথা আছে ইয়াত, 2-3 দিনতে বা কিমান লাখ টকা হ'ব। এইবোৰ ভাবি সময়খিনি বৰ কষ্টত পাৰ কৰিছোঁ। দেউতাইতো নিজৰ ভাই ককাইক কষ্টৰ সময়ত বিপদৰ সময়ত উদ্ধাৰ কৰিলে, কিন্তু দেউতাক আজি উদ্ধাৰ কৰিবলৈ কোনো আগবাঢ়ি অহা নাই। তেওঁলোকে আহি মিঠা মিঠা কথাৰে পইচাবোৰ নিলে, কিন্তু এতিয়া ঘূৰাই যে দিব লাগে তাৰ কোনো হিচাপ নাই। ভগৱানক দিছোঁ সকলোখিনি, ভগৱানে চাব। আজি এই কাম কৰি থকা হাত দুখন আজি হস্পিটেলৰ বিচনাত পৰি আছে এনেকৈয়ে। আমাক যেনেকৈ উদ্ধাৰ কৰিবলৈ কোনো অহা নাই, তেওঁলোকৰ বিপদৰ ওচৰতো আৰু বা কিমান ডাঙৰ বিপদ তেওঁলোকলৈ ৰৈ আছে নাজানো। ভগৱানে আমাক সুমতি দিয়ক। দেউতাক যাতে খুব সোনকালে আমি সুস্থ কৰাই এইখন ঘৰলৈ লৈ যাব পাৰোঁ, আমাৰ ঘৰখনলৈ লৈ যাব পাৰোঁ। দেউতাৰ এই হাঁহি মুখখন যাতে আকৌ দেখিব পাৰোঁ। নাতিয়েকৰ লগত 4জন নাতি আছে, 4টা নাতিৰ লগত যাতে আকৌ খেলিব পাৰে। অন্তৰৰ পৰা আশীৰ্বাদ দিয়ক, দেউতা সোনকালে সুস্থ হৈ সোনকালে আৰোগ্য হৈ ঘৰখনলৈ যাতে উভতি আহিব পাৰে। আৰু যিখিনি মানুহে আমাৰ পৰা পইচা লৈছিলে সিহঁতকো যাতে সুমতি দিয়ক পইচাখিনি ঘূৰাই দিবলৈ, আমাৰ যাতে বিপদৰ সময়ত কামত আহিব পাৰে। তেওঁলোকে যাতে আৰু ভৱিষ্যতে কেতিয়াও আমাৰ ওচৰত হাত পাতিবলৈ নাহে। ভিডিঅ'ৰ জৰিয়তে ক'লোঁ, কেতিয়াও আমি যাতে সহায় কৰিবলগীয়া তেওঁলোকক নহয়। আৰু যিখিনি পইচা লৈ আছিলে সেইখিনি ঘূৰাই দিয়ক।
আৰু ক'বলগীয়া আমাৰ একো নাই। অন্তৰৰ পৰা যিখিনি ওলাইছে সেইখিনি, নাজানো আৰু কি ওলাইছে তেওঁলোকৰ কাৰণে। অন্তৰৰ পৰা যিখিনি ওলাইছে, যিখিনি দুখ কষ্ট অভিশাপ যি ওলাইছে নাজানো, ভগৱানক দিছোঁ, ভগৱানে চাই লওক। মুঠতে দেউতাক খুব সোনকালে সুস্থ কৰি ঘৰলৈ নিয়ক। আজিৰ দিনটোলৈকে 8-9 দিন, আজিৰ দিনটোলৈকে হস্পিটেলত হিচাপত 8-9 দিন হৈ গৈছে। সেই দুখন হাত, সেই দুখন ভৰি আকৌ যাতে ঘূৰাই পাওঁ, তাকে ভগৱানৰ ওচৰত কামনা কৰিলোঁ।